আমাৰ সংবিধানখন আমি বচাব লাগিব বুজিছে বিজেপিয়ে কি কৰিছে এটা ভাষা গোটেই ভাৰতবৰ্ষত এটা ভাষা কৰিব বিচাৰিছে ভাষাটো কি জানে নে জানে হিন্দী ভাষা কৰিব বিচাৰিছে কিন্তু কংগ্ৰেছ আছে কাৰণে আমি কেনেকৈ আমি সবৰে নিজৰ নিজৰ মাতৃভাষা কৈ থাকিব পাৰিছো আমি অসমীয়া কৈছো ঘৰত গাঁৱলীয়া ঠাচৰ কথাবিলাক কৈছো আমি গাঁৱত আহিলে কি কওঁ কেৰাজ কি খবৰ আমি এনেকুৱা কথা আপুনি ক'ব পাৰে কি গো বালানি আমি এই কথাটো আপুনি গাঁৱত ক'ব পাৰে সেইটোৱে কংগ্ৰেছ আমি সেইটো সুবিধা দিছো কিন্তু আপুনি বিজেপি অহাৰ লগে লগে কি হ'ব বিজেপি এতিয়া চেষ্টা কৰি আছে এক দেশ এক পাৰ্টি এক ভাষা আৰু সেইবিলাক হৈ যোৱাৰ পিছত আজি আমাৰ অৱস্থা বেয়া হ'ব মই শেষত কৈছো ৱাকফ বোৰ্ডৰ কথাটো ভালকে তোমালোকে বুজাই দিছা আপোনালোকৰ যিটো সম্পত্তিৰ অধিকাৰ সেইটো তেওঁলোকে কাঢ়ি নিব বিচাৰিছে কিন্তু মই আজি আমাক কৈছো আমাৰ যিবিলাক আমাৰ এই আমাৰ হিন্দু ধৰ্মৰ যেনেকে আমাৰ দলৈ আমাৰ কামাখ্যাৰ যিবিলাক মাটি আছে তাত আপোনালোকৰ অধিকাৰ আছে নেকি ডেফিনেটলি নাই એટલે আপোনাৰ তাত ৱাকফ বোৰ্ডত আমাৰ কিয় মানুহ তাত এণ্ট্ৰি হ'ব লাগে এই গোটেই কথাবিলাক আপোনালোকে ভালকে বুজি পায় গতিকে বিজেপি আহিলে আৰু বেয়া দিন আহিব গতিকে আপোনালোকে যাতে কংগ্ৰেছক শক্তিশালী কৰি ২৬ত যদি আপোনালোকে ডিস্কত কংগ্ৰেছ চৰকাৰ চাব বিচাৰিছে পঞ্চায়তৰ পৰা আপোনালোকে ঐক্যবদ্ধ হ'ব লাগিব আৰু শেষত মই আপোনালোকক খং মানে চাণ্ডাল খং কৰা বন্ধ কৰি দিয়ক গাড়ী ঘোঁৰা ভাঙা খং উঠিলে একেবাৰে মানুহক গাড়ী ভাঙি দিয়া মানুহ মৰিয়াই দিয়া এই কামবিলাক কমাই কৰিব এইবিলাক কাম হিন্দু এলেকাত কম হয় এই কামটো নকৰিব কোনোবাই উচতাই কৰিবলৈ দি দিয়ে এতিয়া বিজেপি চৰকাৰ আছে কাৰণে আপোনালোকে সিদিনাখন এইটো ল'ৰা বিয়া পতা এমাহে হোৱা নাই তাৰ গাড়ী চাৰি ভাঙি উচ্চ শিক্ষিত ল'ৰা ইউনিভাৰ্চিটিত PhD কৰি আছে ডক্টৰেট লৈছে গাড়ী ঘোঁৰা ভাঙি যিটো অৱস্থা কৰি দিলে আজি হাৰি আছে বিজেপিয়ে উচতাই দিছে ভাঙিছে তেলে আমাৰ চৰকাৰে ফাইল খুলি দৰকাৰ কি আছে কাৰোবাৰ কথাত গাড়ী ভাঙিবলৈ গৈ যিবিলাকে আপোনাক লগাই দিয়ে সেই মানুহবিলাকে পুলিচৰ বেষ্টনীত থাকে আৰু সহজ সৰল এই মানুহখিনিয়ে কোৰ্টত গৈ পেলাই তেওঁলোকৰ ল'ৰা ছোৱালীয়ে টকা পইচা সুদত লৈ কোৰ্টত চক্কৰ কাটি আছে দৰকাৰ আছে নেকি সেইকাৰণে আমি কৈছো যে আমি সকলোৱে সমন্বয় থাকিম ঐক্যবদ্ধভাৱে থাকিম ৭ তাৰিখে আপোনালোকে কোনো এজিপি বিজেপি AIDFৰ কেণ্ডিডেটক আপোনালোকে ভোট নিদি কংগ্ৰেছৰ নিৰংকুশ আপোনালোকে এখন জিলা পৰিষদ গঠন কৰক ৱাৰ্ড মেম্বাৰসকল জিকি আহিলে 10জন আমাৰ সভাপতি আমাৰ হ'ব AP মেম্বাৰ আছে জিলা পৰিষদ আছে এখন আমাৰ গাঁৱৰ এখন চৰকাৰ হ'ব তাতে অখিল গগৈ কেণ্ডিডেট য'ত বিজেপি কেণ্ডিডেট তাত অখিল গগৈ কেণ্ডিডেট নাই এইটো আপোনালোকৰ সন্দেহ আমি কৰিব নালাগে সন্দেহটো তেওঁ নিজে আনিছে গতিকে আপোনালোকক কৈছো ভোট যাতে নাভাঙে নিৰ্দলীয় যিবিলাক কেণ্ডিডেট উঠিছে বিজেপিয়ে ভালকে জানে যে এইবিলাক জেগাত বিজেপিয়ে একসাথে ভোট নিব নোৱাৰে গতিকে বিজেপিয়ে নিৰ্দলীয় উঠাই দিছে যদি নিৰ্দলীয় ভোটটো লৈ পেলাই জিকি যাব পাৰে ৰাতাৰাতি বিজেপিত গুচি যাব